নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাখি ফল। আজি হৈছে 14 ছেপ্টেম্বৰ 2025 অসমীয়া 28 ভাদ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:55 আৰু সূৰ্যাস্ত সময় 5:16। আজি পুৱা 5:04 সপ্তমী তিথি আৰু তাৰ পাছতেই হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। নিজৰ বিষয়ে ভুল ধাৰণা লোৱাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। আপুনি চৰ্দি আৰু মৃদু জ্বৰত ভুগিব পাৰে। ঘৰৰ কাম কাজত বিৰক্ত হ'ব পাৰে। বৃষ ৰাশি। অবাস্তৱিক চিন্তাৰ বাবে আপোনাক উপহাস কৰা হ'ব পাৰে। আপুনি হয়তো নিজৰ আত্মসন্মানৰ বাবে চিন্তিত হৈ পৰিছে। ঘৰতে প্ৰেম বিবাহৰ আলোচনা কৰিব বিচাৰিলে দিনটো শুভ। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ চকুত বিষ হ'ব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাক আওকাণ কৰা হ'ব পাৰে। মিছা কথা ক'লে আপোনাৰ ছবিখন নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে মানুহৰ প্ৰতি চিন্তা কৰাৰ পিছতহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত। বন্ধু বান্ধৱীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালত মানসিক চাপৰ পৰিৱেশৰ থাকিব পাৰে। কৰ্কট ৰাশি। আপুনি যিবোৰ কামক অগ্ৰাধিকাৰ দিব সেইবোৰ কাম আপুনি নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। সৰু কিন্তু মৌলিক সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। আপুনি নিশ্চয় ইতিবাচক ফলাফল লাভ কৰিব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায় আগবাঢ়িব পাৰে। সিংহ ৰাশি। আপোনাৰ কামত গতি হঠাতে বাঢ়িব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি আনন্দ অনুভৱ কৰিব। আপুনি নতুন ব্যৱসায়িক অংশীদাৰিত্বৰ সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী আঁচনিৰ সুবিধা পাব পাৰে। অতীতৰ ভুলৰ পৰা শিকিবলৈ সুযোগ নাপাব। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়ত কিছু বাধা আহিব পাৰে। সন্তানৰ বিয়াক লৈ আপুনি চিন্তাত পৰিব। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে দিনটো শুভ। মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। যদি আপোনাৰ কিবা অসুবিধা আছে তেন্তে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত শ্বেয়াৰ কৰক। তুলা ৰাশি। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব। আপোনাৰ মনটো হয়তো কিছু অস্থিৰ হৈ পৰিব। যাৰ পৰা আপুনি মৰম আৰু সন্মান আশা কৰে তেওঁলোকে আপোনাক কিন্তু সন্মান নিদিয়ে। আজি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। আনৰ বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক। বৃশ্চিক ৰাশি। কৰ্মৰত পেছাদাৰীসকলৰ বিনিয়োগৰ সৈতে জড়িত চিন্তা থাকিব পাৰে। যন্ত্ৰপাতি সম্পৰ্কীয় ব্যৱসায়ত আপুনি লাভ কৰিব। সহকৰ্মীসকলৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। আপোনাৰ ভাষণ আৰু আচৰণত বন্ধুসমূহ সন্তুষ্ট হ'ব। ধনু ৰাশি। আজি আপুনি ধৰ্মীয় কাম কাজৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব। আপুনি হয়তো আৰ্থিক সমস্যাৰ বাবে অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ আপুনি হয়তো চিন্তিত। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি কম গুৰুত্ব দিব। মকৰ ৰাশি। আজি আপুনি নিজৰ দায়িত্বৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। কিন্তু এই সময়ত কামৰ লগতে জিৰণিৰ প্ৰয়োজন। শৰীৰত কিছু অৱসাদ অনুভৱ কৰিব পাৰে। অসাৰ যুক্তিৰ পৰা নিজকে আঁতৰাই ৰাখক। মানুহে আপোনাৰ পৰা সহায় আশা কৰিব পাৰে। ব্যৱসায়ত নতুন নতুন বস্তু চেষ্টা কৰাৰ পৰা বিৰত থাকক। কুম্ভ ৰাশি। আপোনাৰ সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে বিৰোধীৰ প্ৰতি সতৰ্ক হোৱা উচিত। আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিবলৈ চেষ্টা কৰক। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আপুনি বিভ্ৰান্ত হ'ব পাৰে। জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰা উচিত। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ বৈবাহিক জীৱনত চলি থকা বিবাদৰ সমাধান হ'ব পাৰে। উচ্চ পদবী আৰু প্ৰতিপত্তিৰ আকাংক্ষা আপোনাৰ মনত প্ৰবল হৈ থাকিব। আপুনি আপোনাৰ চোকা বুদ্ধিমত্তাক দক্ষতাৰে ব্যৱহাৰ কৰিব। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। দূৰৈৰ কোনো আত্মীয়ক লগ পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ
ধন্যবাদ।